ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা পৰম্পৰা ৰক্ষাৰ 15টা বছৰ কৰিখেলৰ পৰা মহযুঁজলৈ বিহুৰ পৰা জনগোষ্ঠীয় লোকনৃত্যলৈ উদুলি মুদুলি ৰংঘৰৰ বাকৰি আজিৰ পৰা 15 বছৰ পূৰ্বে টাই আহোম যুৱ পৰিষদ অসম আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ উদ্যোগত আৰম্ভ হৈছিল ৰংপুৰ মেলা তেতিয়াৰে পৰা অঘোষিত পৰম্পৰাত পৰিণত হৈছে ৰংপুৰ মেলা মূলতঃ পুৰণি লোকক্ৰিয়া তথা হাতাম পুৰুষীয়া সাংস্কৃতিক সমলসমূহক নতুন প্ৰজন্মৰ আগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে আৰম্ভ কৰা হৈছিল ৰংপুৰ মেলাৰ টাই আহোম যুৱ পৰিষদ অসম আৰু ৰংপুৰ মেলা আয়োজক সমিতিয়ে ৰংপুৰ মেলা আয়োজন কৰি আহিছে আৰু আজি পঞ্চদশ বাৰ্ষিক ৰংপুৰ মেলাৰ যি কাৰ্যসূচী পুৱা পতাকা উত্তোলনৰ যোগেদি আৰম্ভ হয় আৰু সমগ্ৰ দিনটোত আজি ইয়াত লোকাৰণ্য হৈ পৰে ইয়াত প্ৰাচীন খেল ধেমালি আৰু বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহৰ লোকনৃত্য পৰিৱেশনেৰে অতি অনন্য হৈ পৰে ৰংঘৰৰ বাকৰি আজি ইয়াত আমাৰ যিবিলাক প্ৰাচীন খেল ধেমালি যিবিলাক আমাৰ জনজীৱনৰ পৰা লাহে লাহে হেৰাই যাব খুজিছে এই খেলসমূহ আমি নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে আমি আয়োজন কৰি আহিছিলোঁ আৰু আজিও ইয়াত কৰি খেল ধূপ খেল পিছল খোলাত বগোৱা টেকেলি ভঙা ৰছী টনা মল্লযুঁজ বিভিন্ন ধৰণৰ আমাৰ পৰম্পৰাগত খেল ধেমালিসমূহ আজি ইয়াত অনুষ্ঠিত হৈছে কোনোবাই খেলিছে কৰি খেল কোনোজন আকৌ ব্যস্ত যুঁজাৰু গুণামোহক লৈ বিভিন্ন সাংস্কৃতিক দলসমূহৰ প্ৰদৰ্শন চলি আছে বিহু টাই আহোমৰ পৰম্পৰাগত নৃত্য তিৱা লোকনৃত্য মিচিংসকলৰ নৃত্য ইত্যাদি ইত্যাদি টেকেলি ভঙা ৰছী টনা কণী যুঁজ পিছল খুটা বগোৱা প্ৰতিযোগিতা আদিবোৰতো আছেই কেৱল শিৱসাগৰৰে নহয় চুবুৰীয়া জিলাসমূহৰ পৰাও ৰাইজ আহি ভিৰ কৰিছেহি ৰংপুৰ মেলাত আহিছে বিদেশৰ প্ৰতিনিধিও We have similar occasion in the Mung Tai Mao. Here you may call it Winter Food Festival, but in Mung Mao we call it Khao Thung Hơn, Hơn Thung Kang, Poi Pi Mo. The same thing, food has arrived home, we are secure. We have already got our ration for the whole year, so we stage of this such boy very similar. পৰম্পৰাগত ক্ৰীড়া আৰু নৃত্য প্ৰদৰ্শন থলীত জনতাৰ সমাগম আশাতীত সকলোৱে উপভোগ কৰিছে অসমীয়াৰ ঐতিহ্যক উল্লেখযোগ্য যে ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি চেমুন শিৰোনামৰ এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হৈছে শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম